এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। Promising young students need guidance for a brighter future. Oil India Limited, through its Super 30 program, provides free coaching to meritorious students from backward sections of the society for entrance examinations of IITs and other engineering and medical colleges. Every year, Oil India Limited provides free of cost coaching to 30 students at each of its 6 centers across the country. Oil India Limited, a people's company. Promising young students need guidance for a brighter future. Oil India Limited, through its Super 30 program, provides free coaching to meritorious students from backward sections of the society for entrance examinations of IITs and other engineering and medical colleges. Every year, Oil India Limited provides free of cost coaching to 30 students at each of its 6 centers across the country. Oil India Limited, a people's company. এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু তোমালোকে ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে হাতত কিতাপ বহি লৈ ৰেডিঅ'ৰ কাষত বহিছা, নহয় জানো? আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিওঁ, অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি আমাৰ গাঁও চাহ বাগিচা চৰচাপৰিৰ চুকে কোণে লৈ গৈছে আমাৰ শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলে ইতিমধ্যে নিজৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক কোভিড প্ৰট'কল মানি নিৰ্দিষ্ট স্থানত বঢ়ুৱাইছে ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনোৱাবৰ বাবে। আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমি আগবঢ়াম তৃতীয় শ্ৰেণী অৰ্থাৎ ক্লাছ 3 ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠদান। আজিৰ বিষয় গণিত আৰু পাঠৰ নাম আকৃতি আৰু নক্সা। আৰু এই পাঠটি লৈ আহিছে ডিব্ৰুগড় জয়পুৰ শিক্ষাখণ্ডৰ পৰ্বতীয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু দক্ষিণা বৰকাকতি বৰা বাইদেৱে। আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে তোমালোকৰ গণিত পুথিখনৰ আকৃতি আৰু নক্সা নামৰ পাঠটি উলিয়াই ৰেডিঅ'ৰ কাষত বহি সাজু হৈছা। আৰু এতিয়া তোমালোকৰ বাবে পাঠ আগবঢ়াব ডিব্ৰুগড় জয়পুৰ শিক্ষাখণ্ডৰ পৰ্বতীয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু দক্ষিণা বৰকাকতি বৰা বাইদেৱে। আৰু তোমালোকে পাঠটি মন দি শুনিবা, কাৰণ পাঠটিৰ শেষত বাইদেৱে তোমালোকৰ বাবে আগবঢ়াব কুইজৰ প্ৰশ্ন। গতিকে পাঠটি মন দি শুনিবা। নমস্কাৰ। সৰ্বশিক্ষা অভিযান ডিব্ৰুগড়, অইল ইণ্ডিয়া লিমিটেড আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM-ৰ সহযোগত আয়োজিত কৰা ৰেডিঅ' পঢ়াশালীলৈ স্বাগতম। ইয়াৰ লগতে আজি শিক্ষাদানৰ এই সুবিধাকণ দিয়াৰ বাবে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ সমূহ কৰ্মকৰ্তা তথা সুদূৰ অঞ্চলত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে থকা শিক্ষা বন্ধু আৰু শিক্ষা বান্ধৱীসকললৈ ধন্যবাদ। আজি ৰেডিঅ' পঢ়াশালীত তোমালোকৰ লগত আছোঁ মই দক্ষিণা বৰকাকতি বৰা, তোমালোকৰ আজিৰ অনুষ্ঠানটোৰ বাইদেউ। আশা কৰোঁ তোমালোকে ৰেডিঅ'ৰ সন্মুখত বহি আজি পাঠটো শুনিবলৈ সাজু হৈ আছা। কিতাপৰ লগত আৰু কি বস্তু হাতত গোটাই লৈছা বাৰু? যিহেতু আজি আমি গণিতৰ এটা পাঠ আলোচনা কৰিম, সেয়ে তোমালোকৰ হাতত নিশ্চয় স্কেল, পেন্সিল, ৰবৰ, বহী, পেন্সিল বক্স আদি আছে, নহয় জানো? নাথাকিলেও একো নাই। যিহেতু মই তোমালোকৰ পৰা বহুত দূৰত আছোঁ, সেয়ে
মই গণিত পঢ়াম বা কৰাম যিয়ে নকৰো তোমালোকে কথাবিলাক মন দি শুনিবা আৰু কথাবোৰ ভাবি চাবা আজি তোমালোকে প্ৰথমতে তোমালোকৰ গণিতৰ কিতাপখন উলিয়াই লোৱাচোন প্ৰথম পাঠ আকৃতি আৰু নক্সা আজি আমি সেই পাঠটোই আলোচনা কৰিম পাঠ নং 1 পৃষ্ঠা নং 6 উলিয়াব পাৰিলানে পাৰিলা চাগে হয় নহয় আশা কৰো সকলোৱে পাৰিছা এতিয়া প্ৰথম পাঠটো নামটো কি বুলি কলো আকৃতি আৰু নক্সা প্ৰথমে আমি গণিত নকৰো আমি কিছুমান কথা পাতিম এই যে আমাৰ চাৰিফালে দেখি থকা সৰু বৰ বস্তুবোৰ দেখিবলৈ বাৰু একেনে কেতিয়াবা মন কৰিছানে চোৱাচোন তোমালোক বহি থকা ঠাইৰ পৰাই ইফালে সিফালে চোৱা এই বস্তুবোৰ যে দেখিছা বেলেগ বেলেগ বস্তুবোৰ হয় নহয় কিছুমান বস্তু আকৌ ইটোৰ লগত হিটো একে তোমালোকে খেলা মাৰ্বল কেটা বেটখন বলটো ভাত খোৱা কাঁহীখন চৰাইবোৰ ফুলবোৰ সকলোবোৰ দেখিবলৈ একেনে বেলেগ বাৰু মন কৰিছানে নিশ্চয় মন কৰিছা তোমালোকে যে খাই ভাল পোৱা চকলেট মৰ্টন বিস্কিট এইবিলাক আকৌ একে জানো সকলো বেলেগ বেলেগ নহয়নে কিন্তু কিছুমান আকৌ ইটোৰ লগত হিটো দেখিবলৈ একেও আছে কিছুমান বস্তু দেখিবলৈ একে আৰু কিছুমান বস্তু দেখিবলৈ বেলেগ বেলেগ এই যে দেখিবলৈ বস্তুবোৰ বেলেগ বেলেগ ধৰণৰ হয় ইটো বস্তুৰ লগত ইটো বস্তু নিমিলে বা দেখিবলৈ প্ৰত্যেকটো বস্তুৰ ৰূপ বিভিন্ন হয় এই যে বেলেগ বেলেগ ধৰণৰ বস্তুৰ ৰূপবোৰ এইবিলাকক কি কোৱা হয় জানানে আকৃতি আৰু গণিতৰ ভাষাত তাক কোৱা হয় জিঅমেট্ৰিক আকৃতি মনত থাকিবনে গণিতৰ ভাষাত কোৱা হয় জিঅমেট্ৰিক আকৃতি এতিয়া আমি আমাৰ চাৰিওফালে থকা বিভিন্ন জিঅমেট্ৰিক আকৃতিৰ লগত পৰিচয় হ'ম দেই তোমালোকে বাৰু আগতে পৰিচয় হৈছা নেকি যদি জানাও তেতিয়াও আকৌ পুনৰবাৰৰ বাবে আমি পৰিচয় হ'ম তোমালোকে বাৰু কেতিয়াবা ঘৰত মন কৰিছানে মায়ে লৈ থকা ডাঙৰ সেন্দুৰৰ ফুটটো কেনেকুৱা বাৰু ঠিকেই ভাবিছা গোল নহয়নে তোমালোকে খেলা বলটো তোমালোকে খোৱা কাঁহীখন সকলো কেনেকুৱা গোল ঘৰত ধান চাউল বসা চালনীখনো গোল নহয় জানো আমি যে চালু ধান চাউল চালু সেই চালনীখনো গোল নহয় জানো দেখিছা চাগে তোমালোকে ঘৰত তোমালোকে এই পাঠটো শুনি যে আছা শুনি বৰ ধুনীয়াকৈ শুনি আছা নহয়নে প্ৰত্যেকজনে বহি বহি এটা কাম কৰাচোন এতিয়া ইজনে আনজনৰ চকুলৈ চোৱা ভালকৈ চোৱাচোন চকুৱে চকুৱে চোৱা চকুৰ ভিতৰত বা কোলামণি এটা দেখিছানে গোল হয় নহয় গোল কোলামণিটো এনেকে যে গোল গোল আকৃতিবোৰ এই আকৃতিবোৰক গণিতত কি কোৱা হয় জানানে বৃত্ত এই গোলবিলাকক কি কয় বৃত্ত এনে গোল বস্তুবোৰ হৈছে বৃত্তাকৃতিৰ তেতিয়াহ'লে আমি প্ৰথমে আকৃতিৰ বিষয়ত পৰিচয় লওঁতে বা আমি আকৃতিৰ বিষয়ে জানোতে প্ৰথম কি আকৃতিটো পালো বৃত্ত বা বৃত্তাকৃতি গম পালানে তোমালোকে এতিয়া তোমালোকে আৰু কিছুমান বস্তু মন কৰাচোন আৰু মোক পাছত ক'ব লাগিব এনেকুৱা গোল গোল বস্তু কি আছে মই বলৰ কথা ক'লো কাঁহীৰ কথা ক'লো তোমালোকে আৰু ভাবি থোৱাচোন তেনেকুৱা কি কি গোল বস্তু আছে মোক কিন্তু ক'ব লাগিব দেই এতিয়া তোমালোকে তোমালোকৰ গণিতৰ কিতাপখনলৈ চোৱা ভালকৈ চোৱাচোন কিতাপখন ইফাল সিফাল কৰি তলটো ওপৰটো চব ফালে চোৱা কেনেকুৱা বাৰু এই যে অলপ দেৰি আগত কৈছিলো বলটো নিচিনা নেকি বা সেই ফুটটো নিচিনা নেকি কেতিয়াও নহয় হয় নহয় চুই চোৱাচোন বাৰু কিতাপখন কোনোবাই ক'বা কেনেকুৱা চাৰিচুকীয়া কোনোবাই ক'বা দীঘল কোনোবাই ক'বা বহল কোনোবাই ক'বা ইটা চপৰাৰ দৰে ভালকৈ মন কৰাচোন আমি বাৰু একেটা বস্তু বিভিন্ন ধৰণে ক'লে হ'ব জানো হাতেৰে চুই চোৱা কাষ দুটা পাইছানে দীঘল কাষ দুটা আছে আৰু বহল কাষ দুটাও আছে নহয়নে বাৰু দীঘল কাষ দুটা চোৱাচোন এটাৰ লগত আনটো সমান এনেকৈ ওপৰৰ পৰা তললৈ হাতখনে টানি আনি চোৱা আকৌ বহল কাষ দুটাও তেনেকৈ টানি চোৱাচোন ইটো কাষৰ লগত ইটো কাষ সমান অৰ্থাৎ আমি এনেদৰেও ক'ব পাৰোঁ যে বিপৰীত কাষসমূহ সমান আৰু তেনেকুৱা বস্তু কিবা আছে নেকি বাৰু কিতাপৰ দৰে যাৰ বিপৰীত কাষসমূহ সমান আমাৰ বিদ্যালয় বৰ্ডখনলৈ মনত পেলোৱাচোন
যিহেতু বিদ্যালয় বহুত দিন খোলা নাই হ'লেওতো বৰ্ডখন তোমালোকে পাহৰা নাই সেই বৰ্ডখনলে মনত পেলোৱা বৰ্ডখন বিদ্যালয় যে সেই দুৱাৰখন হয় নহয় বা খিৰিকীখন এইবিলাক বস্তু কেনেকুৱা এইবিলাক বস্তুৰ দুটা দীঘল দীঘল কাষ আছে আৰু বহল বহল দুটা কাষ আছে হয় নহয় বিপৰীত কাষবিলাক সমান সমান এই যে আকৃতিবোৰ এনেকুৱা ধৰণৰ আকৃতিবিলাকক কোৱা হয় আয়ত আকৃতি আৰু সেই বস্তুবিলাকক কোৱা হয় আয়তাকৃতি হয় নহয় এই যে কাষবোৰ সমান সমান হয় সেই সমান সমান কাষবিলাকক গণিতৰ ভাষাত কি বুলি কোৱা হয় জানানে কাষবিলাকক কোৱা হয় বাহু তেতিয়াহ'লে আমি এনেকৈও ক'ব পাৰোঁ যে আয়ত আকৃতিৰ বস্তুবিলাকৰ বিপৰীত বাহুবিলাক কি এটাৰ লগত আনটো সমান সমান তাত আৰু এটা বস্তু থাকে এই বাহুবিলাক য'ত লগ হৈছে মানে জইন হৈছে হেতুত কিহৰ এটা সৃষ্টি হৈছে চুই চোৱাচোন কিতাপখন আকৌ চুই চোৱা এফালৰ পৰা এটা বাহু দীঘৰ ফালৰ পৰা গৈছে এটা বাহু বহলৰ সাইডৰ পৰা গৈছে আৰু মাজতে কিহৰ সৃষ্টি হৈছে এটা চুকৰ সৃষ্টি হৈছে গণিতত আমি সেই চুকটোক কি বুলি কওঁ জানানে কোণ বুলি কওঁ আমি গণিতত সেই চুকটো বা গাণিতিক ভাষাত কওঁ কোণ অৰ্থাৎ কিতাপখনত এতিয়া চুই চালে গম পাবা চাৰিটা কাষ আছে মানে চাৰিটা বাহু আছে আৰু চাৰিটা চুক আছে হয় নহয় আৰু বাহুবিলাকৰ বিপৰীত বাহুবিলাক ইটোৰ লগত ইটো সমান তেতিয়াহ'লে যি আকৃতিৰ বিপৰীত কাষ বা বাহুসমূহ সমান আৰু চাৰিটা চুক সমান তেনে আকৃতিক আমি কি আকৃতি বুলি ক'ব পাৰোঁ এইমাত্ৰ কৈছিলোঁ যে আয়ত আকৃতি বহি থকা ঠাইৰ চাৰিওফালে এবাৰ মন কৰা য'তেই বহি আছা তোমালোক ঘৰৰ ভিতৰত বাহিৰত গছৰ তলত য'তেই বহি আছা ইফালে সিফালে মন কৰাচোন তেনেকুৱা আয়তাকৃতিৰ বস্তু বহুত দেখিবলৈ পাবা দুৱাৰ খিৰিকী ঘৰৰ মজিয়াখন পেন্সিলৰ বক্সটো ৰবৰডাল আদি সকলো আয়তাকৃতিৰ বস্তুবিলাকৰ বিপৰীত কাষসমূহ সমান আৰু চাৰিটা চুক আছে এতিয়া যে এই আয়তাকৃতিৰ দৰে চাৰিওটা কাষ থকা বস্তু যদিও ইয়াৰ চাৰিটা কাষ আৰু চাৰিটা চুকেই সমান হয় তেতিয়া কি হ'ব বাৰু ভাবাচোন যদি সেই আকৃতিটো আমি যাক আয়তাকৃতি বুলি ক'লো যাৰ বিপৰীত বাহুবিলাক সমান হয় নহয় যদি তাৰ চাৰিওডাল বাহুৱে সমান হৈ যায় চাৰিওডাল বাহু সমান হৈ যোৱাৰ লগে লগে আমি সেই আকৃতিটোক আয়তাকৃতি বুলি নকওঁ তেতিয়া তাৰ এটা বেলেগ নাম হ'ব তেনে আকৃতিবিলাকক কম আমি বৰ্গ আকৃতি দেখিছা নেকি তেনে কিছুমান বস্তু যাৰ চাৰিওটা কাষেই সমান হয় এটা বস্তু মন কৰিছানে এই যে লুডু গুটিটোৰ কাষবিলাক চাবাচোন এখন এখন পৃষ্ঠ চাবা তাৰ প্ৰত্যেকখন পৃষ্ঠৰ কি হয় তোমাৰ সমান সমান লুডু গুটিটোৰ চাৰিওটা কাষ সমান এনে কাষ সমান বস্তু আৰু কিবা দেখিছানে মিঠাই বাকচ কিছুমান খিৰিকীও তেনেকৈ বনোৱা হয় যাৰ কাষবিলাক সমান সমান হৈ থাকে এই যে ঘৰবিলাকত টাইলছ লগাই টাইলছবিলাকো সাধাৰণতে বৰ্গাকৃতিৰ হয় কিছুমান টাইলছ আকৌ আয়তাকৃতিৰো আছে তেনেকে আমি যে স্কুলত আছে ABCD ব্লকবিলাক ইটোৰ লগত ইটো আমি লগাব পাৰোঁ কিছুমান শব্দ সাজিব পাৰোঁ সেই ব্লকবিলাকো তোমাৰ বৰ্গাকৃতিৰ মানে তাৰ চাৰিওটা কাষ বা বাহু সমান আৰু হাতেৰে চুই চাবা এই বস্তুবিলাক চুই চালে তোমালোকে সি সমান হয় নে নহয় সেই কথাসমূহ গম পাবা এই বস্তুবোৰক আমি কি বুলি কওঁ বৰ্গকাৰ বস্তু বুলি কওঁ বা বৰ্গাকৃতিৰ বস্তু বুলি কওঁ এনে বৰ্গকাৰ বস্তু আৰু কি কি আছে তোমালোকে নিজে চাবাচোন এবাৰ এতিয়া আমি বৰ্গ আৰু আয়তৰ কথা বা বৰ্গ আৰু আয়তৰ লগত পৰিচয় হলো আমি গম পালো যে বৰ্গৰো চাৰিটা কাষ আছে বা বাহু আছে আৰু আয়তৰো চাৰিটা কাষ আৰু বাহু আছে কিন্তু আয়তৰ বাহুবোৰ বৰ্গৰ দৰে সমান নহয় ইয়াৰ মাত্ৰ বিপৰীত বাহুবিলাকহে সমান ইয়াৰ লগতে আৰু এক কথা এটা জানিব পাৰিলো যে বৰ্গ হওক বা আয়তে হওক ইহঁতৰ চাৰিটা চুক আছে কিন্তু এটা কথা বাৰু তোমালোকে কোৱাচোন এই যে বৃত্তৰ কাষ আৰু চুক আছে নেকি তোমালোকে বাৰু কোনোবাই খাৰু পিন্ধিছা নেকি চোৱাচোন তোমালোকৰ খাৰুডাললৈ মন কৰাচোন খাৰু এপাত ভালকৈ বা তোমালোকে ঘৰত কাৰোবাৰ খাৰুটো দেখিছা হয় নহয় খাৰুপাত ভালকৈ চাবাচোন তাত বাৰু কাষ আৰু চুক আছে নেকি
আয়তৰ দৰে কাষ পাইছা নেকি বা চুক পাইছা নেকি? মইতো পোৱা নাই। তোমালোকে গোল বস্তু এটা মনত পেলোৱাচোন। সেই যে ৰাতি আকাশত ওলোৱা গোল পূৰ্ণিমাৰ জোনবাইটো বৃত্ত আকৃতিৰ, তাৰ কোনো কাষ নাই, তাৰ কোনো চুকো নাই। কাষ চুক এইবিলাক কি হৈছে? বৰ্গ আৰু আয়তৰ আছে কিন্তু বৃত্তৰ নাই। আশা কৰোঁ তোমালোকে কাষ আৰু চুকৰ সৈতে ভালকৈ পৰিচিত হৈছা। কিতাপখনৰ কাষ 4টা, চুক 4টা উলিয়াবলৈ আমি শিকিলোঁ। তোমালোকেও নিশ্চয় এতিয়া উলিয়াব পাৰিবা। কিতাপৰ লগতে আন বস্তুসমূহৰো কাষ কেইটা, চুক কেইটা ইত্যাদি উলিয়াবলৈ শিকিব পাৰিবা বা মোকো ক'ব পাৰিবা তোমালোকে। এতিয়া কিতাপৰ আৰু এটা বস্তু চাওঁচোন আহা। কিতাপৰ উপৰি ভাগ আৰু তলৰ ভাগক কি কয় জানানে? ইয়াক কোৱা হয় তল। চোৱাচোন কিতাপখনৰ উপৰি ভাগটো, হয় নহয়? আৰু তলৰ ভাগ এটা আছে, তলটো চোৱা। এইবিলাকক কি বুলি কওঁ? তল। সকলো তোমাৰ বস্তু যিবিলাক বৰ্গকাৰ হওক, আয়তাকাৰ হওক বা সকলো বস্তুৰে কি থাকে? তল থাকে। লুডুৰ গুটিটো মন কৰিবাচোন। বিদ্যালয়ৰ চকৰ বাকচটো মনত পেলোৱাচোন। ইয়াৰ কি থাকে? তল থাকে। এতিয়া আমি লুডুৰ গুটিটোকে লওঁচোন। ইয়াৰ 6খন তল থাকে আৰু 12টা কাষ থাকে, জানানে? আৰু ইয়াত 8টা চুক থাকে। কেতিয়াবা হাতত যদি এটা লুডুৰ গুটি পৰে, ভালকৈ চাবাচোন। বাইদেৱে কোৱা কথাটো মনত ৰাখিবা আৰু তোমালোকে চাবা মই কোৱা কথাটো সঁচা নে হয় নে নহয়। 6খন তল, 12টা কাষ আৰু 8টা চুক আছে নাই চাবা। লুডু খেলি থাকোঁতে কিমান ওলাইছে? 6 ওলাইছে নে, 4 ওলাইছে নে, 1 ওলাইছে? তাৰ লগতে এইকেইটাও চাবাচোন তোমালোকে। ইয়াৰ সকলো কাষ, চুক, তল সমান লুডু গুটিটোৰ। কাষৰ লগত ইটো কাষৰ লগত ইটো কাষ মানে 12টা তোমাৰ কাষেই সমান আৰু 6খন তলেই সমান ইখনৰ লগত আৰু চুক কেইটাও সমান সমান। এনে যে আকৃতি যাৰ তোমাৰ তল, কাষ, চুক সমান সমান, এনে আকৃতিবোৰৰ আকৌ এটা নাম আছে জানানে? ইয়াক ঘনক বুলি কোৱা হয়। ঘনকৰ বিষয়ে ডাঙৰ হ'লে বহুত জানিব পাৰিবা। এতিয়া তোমালোকে পোৱা সাধাৰণ যিকেইটা আকৃতি সেইকেইটা হৈছে তোমাৰ বৃত্ত, বৰ্গ আৰু আয়ত। তল থকা আৰু কিছুমান বস্তু তোমালোকৰ মনলৈ আহিছে নেকি বাৰু? যেনেকৈ আলমাৰিটো, এই মোবাইল ফোনটো, টেবুলখন, বিচনাখন, এইবিলাক সকলোৰে কি আছে? তল আছে। এতিয়া আৰু এটা আকৃতিৰ কথা পাতিম যাৰ 3টাহে কাষ আছে আৰু চুকো 3টা আছে। আমি আগত 4টা পাইছিলোঁ নহয়, কিন্তু এতিয়া আমি 3টা কাষৰ কথা আৰু 3টা চুকৰ কথা পাতিম। ভাবাচোন, আমি দূৰৰ পৰা যে এটা পৰ্বত দেখোঁ বা আমি বহীত কেতিয়াবা এটা যে পৰ্বত আঁকো, আমি কেনেকৈ আঁকো বাৰু? 3টা কাষ দি আঁকোনে, 3টা চুক দি আঁকো, হয় নহয়? আৰু তেনেকুৱা কি বস্তু আছে বাৰু ভাবাচোন। আৰু যে আমি আইচক্ৰীমৰ যিটো কোণটো 3টা চুক থাকে। আৰু ঘৰ যে আমাৰ ঘৰবিলাক আছে, ঘৰৰ উপৰি ভাগ য'ত তেনেকৈ টিং বা চালি দি থোৱা হয়, কেনেকৈ দি থোৱা হয়? তোমাৰ অকল উপৰি ভাগ যদি চোৱা, আমি কেনেকুৱা দেখিম? 3টা কাষ আৰু 3টা চুক থকা নিচিনা লাগিব। এই সকলো আকৃতি যাৰ 3টা কাষ আছে আৰু 3টা চুক আছে, তাক কোৱা হয় ত্ৰিভুজ আকৃতি। বুজিলানে? মনত থাকিব নামটো ত্ৰিভুজ। মানে 3টা, সেইটো কাৰণে এই আকৃতিক কোৱা হয় ত্ৰিভুজ। মনত ৰাখি থোৱা দেই নামটো। এতিয়া তোমাৰ বহীত এটা কাম কৰা। এখন কাগজ লোৱা। কাগজখনৰ এটা চুকৰ পৰা আন এটা চুকলৈ একদম দীঘলকৈ এডাল আঁচ টানা। বেকা বেকি নকৰিবা, পোন আঁচ এডাল টানিবা এটা চুকৰ পৰা আনটো চুকলৈ। মাৰি দিয়াচোন এনেকৈ দীঘল আঁচ এডাল। যদি হাতত পেঞ্চিল নাই, ভাবি লোৱাচোন, এখন কাগজ ল'লোঁ আমি, এটা চুকৰ পৰা আনটো চুকলৈ দীঘলকৈ এডাল আঁচ মাৰি দিলোঁ, কুনিয়াকৈ মানে। এতিয়া চোৱাচোন, এই যে কাগজখন কেনেকুৱা আছিলে? 4টা কাষৰ আছিলে নাই? এতিয়া আমি যে এনেকৈ কুনিয়াকৈ এডাল আঁচ মাৰি দিলোঁ, 2টা অংশ পালোঁ নাই? সেই 2টা অংশ চোৱাচোন ভালকৈ, 3টা কাষ থকা অংশ, হয় নহয়? এই যে আমি আয়তটো, সেই কাগজখন মানে যাক মই আয়ত বুলি কৈছোঁ, সেই কাগজখনক আমি কিহলৈ ৰূপান্তৰ কৰিলোঁ? 2টা ত্ৰিভুজলৈ ৰূপান্তৰ কৰিলোঁ। আৰু এই যে যিডাল আঁচ টানিলা মাজত, যিডালে তোমাৰ সেই কাগজ মানে আয়তটোক ত্ৰিভুজলৈ ৰূপান্তৰ কৰি দিলে, সেই আঁচডালক কি কোৱা হয় জানানে? কৰ্ণ বুলি কোৱা হয়। মনত থাকিবনে শব্দটো? কৰ্ণ।
এতিয়া বৃত্ত, বৰ্গ, আয়ত, ত্ৰিভুজ, ঘনক আদি বহুত আকৃতিৰ লগত আমি পৰিচয় হ'লোঁ। ইয়াৰ উপৰিও আমি কাষ, চুক, তল ইত্যাদি কথাও গম পালোঁ, হয় নহয়? আজি আমি 5টা আকৃতিৰ লগত পৰিচয় হ'লোঁ। তাৰে তোমালোকক বৃত্ত, বৰ্গ আৰু আয়ত, ত্ৰিভুজ এই আকৃতিকেইটা কিন্তু লাগিবই। আৰু তোমালোকে এই আকৃতিকেইটাৰ সম্পৰ্কে জানিবৰ কাৰণে কি কৰিবা জানা? চাৰিওফালৰ বস্তুবোৰ চাবাচোন। বৃত্তকাৰ কোনটো, বৰ্গকাৰ কোনটো, আয়তকাৰ কোনটো, চব চাবাচোন। আৰু এখন তোমালোকে লিষ্ট বনাবা। এনেকে লিখি ল'বা বৃত্ত, বৰ্গ, আয়ত, ত্ৰিভুজ, মাজতে এনেকে আঁচ টানিবা। তাৰ পাছত তোমালোকে গোটেইকেইজন যিয়ে মোৰ এই আজি প্ৰগ্ৰেমটো শুনি আছা, কোনে কিমান বস্তু নাম লিখিব পাৰা? বৃত্তকাৰ বস্তু কিমান? বোলে মই বৃত্তকাৰ বস্তু 7টা লিখিব পাৰিলোঁ। ই কিমান লিখিলে? ই 8টা লিখিলে। তেতিয়াহ'লে চোৱাচোন কি বস্তুটো বেলেগ হৈ আছে দুইটাৰ মাজত? নে দুইটাৰ মাজত 3-4টা বস্তু বেলেগ হৈ আছে? তেতিয়াহ'লে বেলেগ হৈ থকাটো ইটোৱে ইটোক কোৱা, তেতিয়া আৰু বস্তুৰ নাম ওলাব। তেনেকে বৰ্গকাৰ বস্তু, আয়তকাৰ বস্তু, সকলো বস্তুৰ নাম লিখা আৰু এনেকুৱা লিষ্ট বনোৱা। তাৰপিছত কিন্তু আমাৰ সেই ফোন নম্বৰটো ছাৰে যে দিছে, সেই ফোন নম্বৰটোত কিন্তু হোৱাটছএপ কৰি দিবলৈ নাপাহৰিবা আকৌ দেই, ফটো তুলি দিবা। এতিয়া এই যে পাঠটো আকৌ এবাৰ চোৱাচোন, নামটো কি আছিলে? আমি বহুত পাতি আছো নহয় গণিতৰ কথা। পাঠটোৰ নামটো আকৌ কি আছিলে? মনত আছে নাই বাৰু চবৰে? চোৱাচোন চোৱা, আকৃতি আৰু নক্সা, হয় নহয়? ইয়াত তেতিয়াহ'লে আমি এতিয়ালৈকে যিমানখিনি কথা পাতিলোঁ চব আকৃতি বুলিয়ে কৈ আছোঁ। বৃত্ত আকৃতি, বৰ্গ আকৃতি, আয়ত আকৃতি, ত্ৰিভুজ আকৃতি, সকলো আকৃতিৰ কথাই কৈ আছোঁ। এতিয়া তেতিয়াহ'লে এই নক্সা শব্দটোৰ কথাও আমি শিকিব লাগিব নহয়। আমাৰ পাঠটোত আকৃতিৰ লগতে সেই শব্দটোও আছে। তাক কৈছে নক্সা। এতিয়া নক্সা মানেনো কি? এটা কাম কৰা, তোমাৰ বহীত নিজৰ হাতখন এই বহীখনৰ ওপৰতে আঙুলিকেইটা মেলি এনেকৈ থোৱা হাতখন, আৰু পেঞ্চিল এডালে লৈ সেই তোমাৰ আঙুলিৰ কাষে কাষে আঁকি যোৱাচোন। চাপ এটা পাবা চাবাচোন, চাৰিওফালে আঁকা হাতখনৰ। এতিয়া আৰু এটা কাম কৰা, তাৰ ছাইডতে এটা পেঞ্চিল বক্স আঁকা। কেনেকৈ আঁকিবা জানানে? বহীখনৰ ওপৰতে পেঞ্চিল বক্সটো তোমালোকৰ নিজৰ নিজৰটো বহাই দিবা। যদি পেঞ্চিল বক্স নাই, বেলেগ কিবা বস্তু এটা লৈ আঁকিলেও হ'ল। বহাই দিবা, বহাই দি পৰা চাৰিওফালে তোমালোকে কি কৰিবা? আঁকিবা। এতিয়া চোৱাচোন, দুইটা এইফালে এটা আঁকিলা, এইফালে এটা আঁকিলা। পেঞ্চিল বক্স আঁকিলা। পেঞ্চিল বক্সটোতো এনেই তোমালোকে যেতিয়া দেখিবা চুক দেখিছা, তল দেখিছা, কাষ দেখিছা, হয় নহয়? আৰু হাতখনো তেনেকৈ তোমালোকে বহুত বেলেগ ধৰণৰ দেখিছা। আৰু তাত দি দিয়াৰ লগে লগেও অকণমান বেলেগ ধৰণৰ হৈ যায়, হয় নহয়? এতিয়া মানে আমি কি কৰিলোঁ জানা? আমি হাত বা পেঞ্চিল বক্সৰ নক্সাটো তাত আঁকিলোঁ। অৰ্থাৎ নক্সাই আমাক উক্ত বস্তুটোৰ ৰূপ বা ডিজাইন এটা দিয়ে। আমি এটা ৰূপ বা ডিজাইনৰ অনুমান কৰিব পাৰোঁ এটা নক্সাৰ পৰা। আমাৰ চাৰিওফালে দেখা বিভিন্ন আকৃতিবোৰত বহুতো নক্সা আছে। এই নক্সাসমূহ লগ হৈ কি কৰে জানানে? এটা চানেকি তৈয়াৰ কৰে। এই গছৰ পাতবোৰলৈ মন কৰিবাচোন, কলপাতখন মন কৰিবাচোন। বিভিন্ন গছৰ পাতৰ চানেকি বেলেগ বেলেগ। একেদৰে ফুলবোৰ, পখিলা, যিখন পাখিত থকা নক্সাবোৰ কিমান ধুনীয়া ধুনীয়া নক্সা, মানে তাত থকা মই চানেকিৰ কথা কৈছোঁ। চানেকিবোৰ ইমান ধুনীয়া ধুনীয়া হয়। এই তুমি পিন্ধি থকা কাপোৰযোৰ চোৱাচোন, বা বেলেগে পিন্ধা কাপোৰবিলাকো চাবাচোন, বহুত বেলেগ বেলেগ ধৰণৰ তেনেকুৱা চানেকি দেখিবলৈ পাবা। এই যে চানেকিবোৰ, এই চানেকিবোৰে কি কৰে? বিভিন্ন আকৃতিবিলাক আৰু আকৰ্ষণীয় কৰি তোলে। আজিৰ পাঠটোত চানেকি, নক্সা, আকৃতি, 3টা কথা আমি শিকিলোঁ। মনত পৰিলেনে তোমালোকৰ মোৰ আগত কোৱা শব্দকেইটা? আকৃতিটো কি কৰিলোঁ? আমি আকৃতিৰ পৰা বস্তুটো কেনেকুৱা গম পালোঁ। নক্সাটোৱে কি দিলে? নক্সাটোৱে এটা তাৰ কি দিলে? ৰূপ দিলে বা ডিজাইন এটাৰ আমাক অনুমান দিলে। আৰু চানেকিটোৱে কি দিলে? সেই ডিজাইনটো কেনেকৈ ধৰণে আগবাঢ়িছে, কলপাতখন যেনেকৈ, পখিলাবিলাকৰ যিবিলাক পাখিত থকা নক্সা, এই ঘৰত আঁৰি থোৱা পৰ্দাবিলাকৰ থকা ফুলৰ নক্সা, মায়ে লোৱা চাদৰখনৰ নক্সা বা চানেকিবিলাক, এই সকলোবিলাক কি হৈছে?
এটা এটা ডিজাইন হয় সেই ডিজাইনবোৰৰ বাবে আকৃতিটো আৰু ধুনীয়া হৈ পৰে এতিয়া তোমালোকে তোমালোকৰ কিতাপৰ 17 নম্বৰ পৃষ্ঠাটোলৈ আহাচোন ইয়াত চোৱাচোন এটা দেখিছানে ৰং বিৰঙৰ ধুনীয়া আকৃতি ইয়াত সজাই তোলা হৈছে এই আকৃতিটোৰ নামটো কি দিছে বাৰু চোৱাচোন টেনগ্ৰাম আচলতে হ'ল চীন দেশৰ পুৰণি হাতৰ য'ত এটা বৰ্গত 7টা টুকুৰা থাকে বিভিন্ন আকৃতিৰ ইয়াত 5টা ত্ৰিভুজৰ টুকুৰা এটা বৰ্গৰ টুকুৰা আৰু এটা আয়তাকাৰ টুকুৰা দিয়া হৈছে এই টেনগ্ৰামসমূহৰ তুমি কাটি বিভিন্ন ধৰণৰ বেলেগ বেলেগ ধৰণৰ তুমি কিছুমান ডিজাইন বনাব পাৰা ধৰি লোৱা তুমি ঘৰৰ ডিজাইন এটা বনালা নাইবা কিবা ব্লকৰ ডিজাইন বনালা বা যিকোনো ধৰণৰ ডিজাইন তুমি টেনগ্ৰামসমূহৰ পৰা বনাব পাৰা তোমালোকে এনেকুৱা টেনগ্ৰাম কিছুমান নিজৰ আৰ্টৰ বহীত আঁকি লৈ পেলাই কাটি ল'বাচোন কাটি লৈ বেলেগ বেলেগ ধৰণৰ ডিজাইন বনাবা আৰু তোমালোকে ক'ত ধুনীয়া ধুনীয়া তেনেকুৱা ডিজাইনবোৰ দেখিছা বাৰু তোমালোকে ঘৰৰ যে টাইলছ লগোৱা ঘৰবিলাকৰ মজিয়াবিলাকত ডিজাইনবিলাক দেখিছানে ইমান বেলেগ বেলেগ ধৰণৰ ডিজাইন দিব পাৰে তাত মানে চানেকি ডিজাইন মানে মই চানেকি কথা কৈছোঁ কিমান যে চানেকি দিব পাৰে আৰু আমি তাতকেও এটা হৈছে তোমাৰ এই যে শিপিনীসকলে যে বয় তোমাৰ গামোচা চাদৰ মেখেলা এইবিলাক যে বয় কিমান ডিজাইন দিয়ে তাত কিমান চানেকি দিয়ে চানেকি বেলেগ বেলেগ ধৰণৰ শেষে নহয় চানেকি নহয়নে বাৰু এই চানেকিবিলাক কিমান ধুনীয়া ধুনীয়া আৰু আকৃতিটো কি কৰে বহুত আকৰ্ষণীয় কৰি তোলে এনে ধৰণৰ চানেকি বা ডিজাইনবিলাক তোমালোকে বহু বস্তুত দেখিবলৈ পাবা তোমালোকে চাবা আৰু তেনে চানেকিবিলাক নিজৰ বহীত আঁকিবলৈ চেষ্টা কৰিবা দেই আৰু এনে ধৰণৰ চানেকিবিলাকত আৰু এটা বস্তু উলিয়াবাচোন তোমালোকে তাত কিমান ত্ৰিভুজ আছে কিমান বৰ্গ আছে কিমান আয়ত আছে সেইবিলাকো উলিয়াবাচোন চাবাচোন চানেকিবিলাকত এই আকৃতিবিলাকে মানে দিয়া থাকে আৰু সেই আকৃতিবিলাকৰ পৰাই কিবা বেলেগ বেলেগ ধৰণৰ চানেকি বনাই দিয়ে গছৰ পাতখিলা কেনেকুৱা বাৰু তিনটা কাষ নাথাকে জানো হয় নহয় কিবা ত্ৰিভুজ আকৃতিৰ লগত মিল থকা নিচিনা এই যে আহত গছৰ পাতখিলাৰ কথা কৈছোঁ আকৌ তাৰ লগতে যদি তুমি বেলেগ ধৰণৰ কিছুমান পৰ্দা ধৰি লোৱা ঘৰত আঁৰি থোৱা পৰ্দাখন আয়তৰ লগত মিল নাথাকেনে হয় নহয় তেনেকৈ চানেকিবোৰ যেতিয়া তোমালোকে চাবা তাৰ আকৃতিটো দেখা পাবা তোমালোকে মন কৰিবা এইবিলাক তোমালোকে যিমানেই মন কৰিবা বস্তুবিলাকক যিমানেই তোমালোকে অবজাৰ্ভ কৰিবা নিৰীক্ষণ কৰিবা সিমানেই তোমালোকে আকৃতি নক্সা আৰু চানেকিৰ লগত পৰিচয় হ'ব পাৰিবা আকৃতি আৰু নক্সা পাঠটোৰ এটা থুলমূল আভাস এই ৰেডিঅ' অনুষ্ঠানটোৰ জৰিয়তে তোমালোকলৈ আগবঢ়ালোঁ ধৰিব পাৰিছানে বাৰু তোমালোকৰ আগত এতিয়া মই বৰ্ড চক ডাষ্টাৰ লৈ বুজাই থকা নাই মই তোমালোকক এনেকৈ মুখেৰেই তোমালোকক বুজাই আছোঁ আৰু তোমালোকে শুনি আছা এতিয়া তোমালোকে কেনেকৈ বুজিবা প্ৰত্যেকটো কথা যিখিনি কথা মই তোমালোকক কৈছোঁ তোমালোকে সেইখিনি কল্পনা কৰা মই যেতিয়া ক'লোঁ এটা ত্ৰিভুজ আকৃতি তাক কল্পনা কৰা আৰু কোনো এটা আকৃতিৰ লগত তাক তোমালোকে মিলাই চোৱা আয়ত আকৃতি বা বৰ্গাকৃতি মই যিবিলাক উদাহৰণ কৈছোঁ সেই উদাহৰণবিলাক তোমালোকে কল্পনা কৰা তোমালোকে জানানে যেতিয়া তোমালোকে গণিত এনেকৈ শুনি কল্পনা কৰিবলৈ শিকিবা তেতিয়া তোমালোকে হুবহু সেই আকৃতিবিলাকৰ লগত পৰিচয় পাবা আৰু তোমালোকৰ কল্পনা শক্তিৰ দ্বাৰাই তোমালোকে অতি ভালদৰে খুব ভালকৈ তোমালোকে বিষয়টোক আয়ত্ত কৰিব পাৰিবা সেয়ে তোমালোকে কল্পনা কৰি চোৱাচোন ভাবি চোৱা চিন্তা কৰি চোৱা সেই আকৃতিবিলাকৰ লগত তোমালোকে পৰিচয় হোৱা নিজেই তোমালোকৰ কিতাপৰ 15 নং পৃষ্ঠা এবাৰ চোৱাচোন তাত দেখিছানে ফুটবিলাক লগ লগাই কেনেকৈ নক্সা তৈয়াৰ কৰিছে এটা বাল্টিৰ নক্সা এখন তোমাৰ নাওৰ নক্সা হয় নহয় মাছৰ নক্সা এইবিলাক তাত কিছুমান নক্সা তৈয়াৰ কৰিছে তোমালোকেও কিছুমান নক্সা নিজৰ পৰা তৈয়াৰ কৰিবলৈ চোৱাচোন এনেকৈ ফুটবিলাক লগাই বিভিন্ন ধৰণৰ নক্সা তৈয়াৰ কৰিব পাৰা জীৱিত বস্তুৰে হওক বা জীৱ নথকা বস্তুৰে হওক সকলো বস্তু তোমালোকে এনেকুৱা নক্সা তৈয়াৰ কৰিব পাৰিবা চেষ্টা কৰি চাবাচোন ছাত্ৰ ছাত্ৰীসকল নক্সাবিলাক তোমালোকে যেতিয়া ফুটবিলাক লগাই আঁকিবা তেতিয়া দুই ধৰণৰ ৰেখা ব্যৱহাৰ কৰিব পাৰিবা কিছুমান হৈছে সৰল ৰেখা যিবিলাক তোমালোকে পোন ৰেখা বুলি কোৱা
আৰু আন কিছুমান হৈছে বক্ৰৰেখা। বক্ৰৰেখাবিলাক হৈছে বেকা ৰেখা। পোন নাইবা বেকা যিকোনো ধৰণৰ ৰেখা তোমালোকে লগ কৰি মানে তোমালোকে তাত আঁকি ফুটবিলাকত তোমালোকে এটা এটা তাত নক্সা তৈয়াৰ কৰিব পাৰিবা। আৰু তোমালোকে তাত কিছুমান চানেকিও তৈয়াৰ কৰিব পাৰা সেই ফুটবিলাক লগ লগাই। চাবাচোন তোমালোকে চেষ্টা কৰি চানেকি কিবা তৈয়াৰ কৰিব পাৰা নেকি। নহ'লে তোমালোকে চাদৰ বা গামোচাত থকা চানেকি এটা চায়ো তাত তোমালোকে তুলিব পাৰা নেকি চাবাচোন, চেষ্টা কৰি চাবা। এতিয়া আমি বিভিন্ন আকৃতিৰ লগত ভালকৈ পৰিচয় হ'লো। এতিয়া পাঠটোৰ একদম প্ৰথমতে থকা ফটোখন ছবি চোৱাচোন। এই যে ঘৰ এটা দিছে, মানুহ এগৰাকীয়ে কিবা চালি আছে, দেখিছানে ফটোখন? পাঠ নং 1ত যে দিছে পৃষ্ঠা 6। এতিয়া সেই ফটোখন ভালকৈ চোৱা আৰু ইয়াত কি কি ধৰণৰ আকৃতি আমি পাব পাৰোঁ আলোচনা কৰোঁ আহা। ঘৰটো দেখিছানে? ঘৰটো কি আকৃতি বাৰু? ঘৰটোৰ তলটো আয়ত আকৃতি, হয় নহয়? আৰু ওপৰলৈ যদি চাওঁ আমি সেয়া ত্ৰিভুজ আকৃতি। এই যে কাষত খেৰৰ দম এটা আছে সেইটো দেখিবলৈ কেনেকুৱা লাগিছে? ত্ৰিভুজ আকৃতিৰ দৰে লাগিছে। বৃত্ত আকৃতিৰ কিবা বস্তু দেখিছানে? সেই বলটো, হয় নহয়? ঠেলাখনৰ চকা কেইটা, মানুহগৰাকীয়ে লৈ থকা ফুটটো, তেওঁৰ হাতত থকা খাৰু কেইডাল, সেই তোমাৰ চালনীখন, এই সকলোবিলাক কি বৃত্ত আকৃতিৰ হয়। বৰ্গ আকৃতিৰ কিবা দেখিছা? মই দেখিছোঁ। এই চোৱাচোন ঘৰটোত এখন খিৰিকী আছে, সেই খিৰিকীখন হৈছে বৰ্গ আকৃতিৰ। আৰু কিবা কিবি দেখিছা নি বাৰু? তোমালোকে নিজে মন কৰিবা কিছুমান বস্তু। তাত যেনেকৈ ইটা আছে, সেই জাকৈখন আছে, হয় নহয়? আৰু ঢেৰ কিবা কিবি বস্তু আছে, সেই সকলোবিলাক তোমালোকে ইয়াত মন কৰিবা আৰু কি কি আকৃতিৰ লিখিবা। তাৰ লগতে আৰু ইয়াত বাৰু তোমালোকে কিবা চানেকিও দেখিবলৈ পাইছা নেকি? এই যে গছৰ পাতবোৰ চোৱাচোন, গছৰ পাতবিলাকত বিভিন্ন ধৰণৰ চানেকি দেখিবলৈ পোৱা গৈছে। সি এটা চানেকি বা ডিজাইনত কি হৈছে পৰি আছে, হয় নহয়? গছজোপাৰ পৰা তললৈ এনেকৈ হালি আছে। এই চৰাইকেইজনীৰ ডেউকাকেইখন চোৱাচোন, তাতো কিছুমান আমি চানেকি দেখিবলৈ পাম। তোমালোকে এনেদৰে যিকোনো ধৰণৰ বস্তু, ইয়াৰ এই ফটোখন বুলিয়ে নহয়, যিকোনো ধৰণৰ বস্তু নিজৰ ফালৰ পৰা নিৰীক্ষণ কৰিবা। যিমান নিৰীক্ষণ কৰিবা সিমানেই তোমালোকৰ সেই বস্তুসমূহ কি কি ধৰণৰ আকৃতি আছে বা চানেকি আছে ওলাই পৰিব। এতিয়া পাঠটোৰ ওপৰত এটা চমু আভাস দি মই পাঠটো ইমানতে সামৰিছোঁ। মনত যদি কিবা প্ৰশ্ন আছে তোমালোকে ফোন যোগে মোক এতিয়া সুধিবা। তাৰ লগতে মই তোমালোকৰ বাবে কেইটামান কুইজো দিম। তোমালোকে সেইকেইটাও ভালকৈ কৰি ছাৰে যিটো ফোন নাম্বাৰ দিব তাত তোমালোকে উত্তৰসমূহ দিবা। এতিয়া এই পাঠৰ লগতে আৰু এটা আলোচনা কৰিব বিচাৰিছোঁ। অলপ দিনৰ আগতে বাৰু তোমালোকে এখন পুথি পাইছিলা নেকি? এই ছাত্ৰ ছাত্ৰীৰ বাবে যে দিয়া হৈছিলে স্ব-শিকন সমল বুলি, সমল নং 1 পাইছিলানে? ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসম প্ৰস্তুতকৰ্তা আছিল। তেওঁলোকে এখন পুথি ওলাইছে তোমালোকৰ সুবিধাৰ কাৰণে। তাত তোমালোকে বিভিন্ন ধৰণৰ বিষয়ৰ সকলোখিনি প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে। আজি তাৰে মই বিষয় গণিতৰ অকণমান আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে যদি কৰিলা বহুতেই ভাল কথা, আৰু যদি কৰা নাই বা কৰাৰ পাছতো কিবা তোমালোকৰ তাত প্ৰব্লেম থাকি গৈছে তেতিয়াহ'লে এবাৰ শুনিবাচোন। আহা আমি আলোচনা কৰোঁ বিষয় গণিত পাঠ নং 10ৰ যোগ বিয়োগৰ সমস্যা। এতিয়া বাৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোক এটা কথা কোৱাচোন, যোগ আৰু বিয়োগ এই দুটা শব্দৰ পৰা তোমালোকে কি বুজা? চমু ভাষাত ক'বলৈ হ'লে যোগ হৈছে লগ হোৱা আৰু বিয়োগ হৈছে আমাৰ আঁতৰি যোৱা। তোমালোক 5জন বহি আছা, তালৈ আৰু এজন আহিলে, যোগ হৈ গ'ল। তাৰ পৰা আকৌ 2জন গুচি গ'ল, বিয়োগ হৈ গ'ল, হয় নহয়? এতিয়া ইয়াত সমল পুথিখনত তোমাৰ বিষয় গণিতৰ প্ৰথম প্ৰশ্নটো চোৱাচোন। ইয়াত কিছুমান কি কৰা আছে, যোগ কৰিবলৈ কিবা কিবি বস্তু কিছুমান দি থোৱা আছে, নহয়নে বাৰু? মই এই মানুহৰ মুখকেইখনই দেখাইছোঁ। ইয়াত যোগ কৰিবলৈ দিছে প্ৰথমতে 5 যোগ 4, 5খন মুখ দিছে এফালে, এফালে 4খন মুখ দিছে। এতিয়া 5 আৰু 4খন মুখ যোগ কৰিলে কি হ'ব? ধৰি লোৱা তুমি পাহৰি থাকিলা, তেতিয়া কি কৰিবা? তোমালোকে মুখকেইখন গণনা কৰিবা। 1 2 3 4 5 6 7 8 9 কেইখন পালোঁ আমি? 9খন মুখ।
তেতিয়াহ'লে 9 বুলি লিখি লোৱা আৰু গম পাবা 5 + 4 = 9 মনত থাকিবনে কেনেকৈ কৰিলো যোগ কৰিবলৈ যোগ নেওতাখন তোমালোকে খুবেই ডাঙৰকৈ পঢ়িব লাগিব নেওতাখন যিমানে পঢ়িবা সিমানে তোমালোকে সাংখ্যিক যোগবিলাক কৰিব পাৰিবা আৰু যদি নেওতাখন তোমালোকৰ মনতো নাই তেতিয়াহ'লে তোমালোকে এনেদৰে যিকোনো বস্তু কাষত হিচাপ কৰি তোমালোকে যোগ কৰিব পাৰা এতিয়া তাৰ তলত চোৱাচোন এটা উদাহৰণ দিয়া আছে দেখিছানে 9 কি যোগ কৰি 9 পাইছে অকল 8 কে 9 হয় জানো আৰু বহুত সংখ্যা যোগ আছে যাৰ ফলত 9 পোৱা গৈছে 5 + 4 = 9 3 + 6 = 9 4 + 5 = 9 8 + 1 = 9 হয় নহয় আৰু এটা 9 লগত যদি আমি শূন্য যোগ কৰো তেতিয়াও 9 হ'ব বুজিলানে এই সকলোবিলাক হৈছে যোগ এতিয়া যোগ কৰোতে আমি মুঠটো উলিয়াও তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন 4 নম্বৰ প্ৰশ্নটো কি দিয়া আছে তোমালোকৰ ঘৰত থকা বাচন বৰ্তনৰ হিচাপ লোৱাচোন প্ৰতিবিধ বাচনৰ সংখ্যা লিখা মুঠতে কিমান বাচন পালা এতিয়া ঘৰত চোৱাচোন কাঁহী কেইখন আছে চামুচ কেইখন আছে বাটি কেইটা আছে গিলাস কেইটা আছে সকলোৰে ঘৰত বেলেগ বেলেগ এই সকলোখিনি যোগ কৰি মুঠ যিটো পাবা হেতুৱে হৈছে তোমাৰ উত্তৰ এই বক্সবিলাকত কিমান আছে তোমালোকে প্ৰথমতে তাত কি কৰা লিখি লোৱা লিখি লৈ গোটেইকেইটা সংখ্যা যোগ কৰিবা যোগ কৰিবলৈ যদি কিবা অসুবিধা পাইছা তেতিয়াহ'লে 5ৰ তোমালোকে কাষতে 5 ডাল আঁচ মাৰিবা তোমাৰ যদি ধৰি লোৱা কাঁহী 5খন আছে 5টোৰ কাষত 5 ডাল আঁচ বোলে চামুচ 3খন আছে 3 ডাল আঁচ বাটি 2টা আছে 2 ডাল আঁচ গিলাস 3টা আছে 3 ডাল আঁচ তেনেকে আঁচ মাৰি পেলাই শেষত গোটেই আঁচ কেইডাল আছে মুঠ কেইডাল আঁচ আছে তেনেকে যোগ কৰি দিবা দেই আৰু তোমালোকে যদি সাংখ্যিক হিচাপে যোগ কৰিব পাৰা তেতিয়াতো বহুতেই ভাল তেতিয়া তোমালোকে গোটেই সংখ্যাকেইটা এফালৰ পৰা যোগ কৰি আহিবা আৰু শেষত উত্তৰটো পাতি দিবা এইবিলাক হৈছে যোগ এতিয়া চোৱা এটা যোগ অংক আমি চাওঁ 6 নম্বৰ অংকটো চোৱাচোন 20টা পাৰ চৰাই আৰু 18টা কাউৰী চৰাই গছৰ তলত বহি আছিল মুঠতে কিমানটা চৰাই বহি আছিল তেতিয়াহ'লে মই অথনি কৈছিলো নহয় মুঠটো যেতিয়া উলিয়াম আমি তেতিয়া আমি কি কৰিম যোগ কৰিম তেতিয়াহ'লে আমি 20 আৰু 18 যোগ কৰিম এটা কথা কিন্তু তোমালোকে মনত একদম ভালকৈ ৰাখিবা যে দুটা সংখ্যাৰ এইবিলাক আমি কি হৈছে তোমাৰ দুটাকৈ আছে 2 0 আৰু 18টো আছে 1 8 হয় নহয় দুটা সংখ্যা আছে ইয়াত এই তোমাৰ যিবিলাক সংখ্যাবিলাক পাতিবা পাতোতে যতে ততে কিন্তু নাপাতিবা ইয়াত দেখিছানে বক্স বনাই কেনেকৈ দিছে এককৰ ঘৰত একক দহকৰ ঘৰত দহক ইমান ধুনীয়াকৈ সুন্দৰকৈ দিছে তেতিয়া তোমাৰ অংকটো ভুল নহয় এনেদৰে তোমালোকে দেখাইছে যেনেদৰে এনেদৰে পাতিবা তেতিয়া তোমালোকৰ অংকটো কেতিয়াও ভুল নহয় এতিয়া এয়া হৈছে যোগৰ কথা য'ত আমি মুঠটো উলিয়াও সদায় এতিয়া আহাচোন আমি বিয়োগলৈ যাওঁ একে ধৰণে চোৱাচোন 8 নম্বৰ প্ৰশ্নটো চোৱা বিয়োগ কৰা ইয়াত কি দিছে 5টা বালতি দিছে দেখিছানে ধৰিলে তোমাৰ হাততে আছিলে 5টা বালতি তাৰ পৰা 3টা গুচি গ'ল হয় নহয় যিকোনো কথাত নিলে যেনিবা কোনোবাই কেইটা থাকিলে তুমি সেই 5টাৰ 3টা কাটি দিবা যিহেতু তোমাৰ ওচৰত সেই 3টা নাই এতিয়া কেইটা থাকিলে 2টা থাকিলে হয় নহয় এতিয়া তাৰ তলত চোৱাচোন দেখিছানে 9 বিয়োগ 8 সমান 1 এইটো পটককে পাইবা তোমালোকে এই 20 বিয়োগ 15 সমান কিমান হ'ব কেনেকৈ কৰিবা কৰিব লাগিব তোমালোকে পথালিকে যদি কৰোতে কেতিয়াবা অসুবিধা হয় দীঘলীয়াকেও পাতি ল'ব পাৰা তোমালোকে আৰু অথনি কোৱা নিচিনাকে যদি তোমালোকৰ অংকটো কৰোতে সাংখ্যিকভাৱে বা নেওতাৰ পৰা তোমালোকে উত্তৰটো উলিয়াব নোৱাৰা তেতিয়াহ'লে কাষত আঁচ টানি ল'বা যেনেকৈ আমি এতিয়া বাল্টিঙৰ কথা ক'লো এই যে 5টা বাল্টি আছিলে 3টা কাটি দিলো 2টা থাকিলে সেই যে কাটি দিলো বা তোমাৰ আঁচ গিডাল কাটি দিছো সেইবিলাকৰ পৰা তোমালোকৰ সেইবিলাক কি হ'ব অংকটো শুদ্ধ হৈ পৰিব কিন্তু সাংখ্যিকভাৱে অংক কৰিবলৈ তোমালোকে সদায় চেষ্টা কৰিবা কাৰণ ডাঙৰ হৈ অহাৰ লগে লগে আঁচ টানি অংক কৰিব নোৱাৰা নহয় তেতিয়া অংকবোৰো ডাঙৰ হৈ পৰিব তোমাৰ নিচিনাকে তুমি যিমানে ডাঙৰ হৈ আহিবা অংকবোৰো ডাঙৰ হৈ আহিব হেয়ে সাংখ্যিক অংকবিলাক কৰিবলৈ আঁচ নটনাকৈ চেষ্টা কৰিবা দেই ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি 11 নম্বৰ অংকটো চাওঁ পৃষ্ঠা নং 13 ইয়াত কি কৈছে বিকিৰ হাতত 35 টকা আছিল তাৰে 20 টকা হি খৰচ কৰিলে এতিয়া তাৰ হাতত কিমান টকা থাকিব
কি কৰিব লাগিব বাৰু? মুঠতে তাৰ ৩৫ টকা আছিল, তাৰে সি ২০ টকা খৰচ কৰি পেলালে, তেতিয়াহ'লে কি কৰিম আমি? যিহেতু খৰচ হ'ল, মানে তাৰ হাতৰ পৰা গুচি গ'ল সিমান টকা, তেতিয়া আমি বিয়োগ কৰিব লাগিব। মই অলপ দেৰি আগতে কৈছিলোঁ নহয়, তেতিয়াহ'লে আমি ৩৫ৰ পৰা ২০ বিয়োগ কৰিব লাগিব। চোৱাচোন, ইমান সুন্দৰকৈ অংকটো তোমালোকৰ সমল নং ১ পুথিখনত ইয়াত পাতিয়ে থোৱা আছে, তোমালোকে কৰিবহে লাগে। এতিয়া চোৱাচোন, তোমালোকে কেনেকৈ বিয়োগ কৰিবা? ৫ৰ পৰা ০ গ'লে কিমান হ'ব? ৫ৰ পৰা ০ গ'লে মানে কি? ৫ৰ পৰা একো যোৱাই নাই, তেতিয়াহ'লে ৫টোকে তললৈ নামি আহিব। আৰু ৩ৰ পৰা ২ গ'লে কিমান হ'ব? ১ হ'ব, হয় নহয়? মানে উত্তৰটো কি হ'ব? ১৫। কিমান টকা থাকিব? ১৫ টকা থাকিব। বুজিলানে? এনেধৰণে তোমালোকে বাকী বিয়োগৰ অংককেইটা কৰি চাবলৈ চেষ্টা কৰাচোন। অংকটো আচলতে দেখাৰ লগে লগে বা পঢ়াৰ লগে লগে যোগ কৰিব লাগে নে বিয়োগ কৰিব লাগে, তোমালোকে প্ৰথমতে বুজি পাব লাগিব। বুজি পোৱাৰ পাছতে তোমালোকে কৰিব পাৰিবা অংকটো। এতিয়া চাবাচোন, আৰু এটা অংক চাওঁ। এখন তামোল বাৰীত তামোলৰ গছত টুকুৰা চৰাই ৩৫টা বাঁহ আছিল। কেইটা আছিলে? ৩৫টা। ধুমুহাত ২৫টা বাঁহ ভাগিল। ভাগিল মানে কি হ'ল? নাইকিয়া হৈ গ'ল আৰু, গ'ল তাৰ পৰা। এতিয়া টুকুৰা চৰাই বাঁহ নভগাকৈ কিমানটা থাকিল? কি কৰিব লাগিব? ৩৫টা আছিল, ২৫টা তাৰে নাইকিয়া হৈ গ'ল। কিমান থাকিব? কি কৰিব লাগিব? কোৱা। কোনে পাৰিবা? কোৱা। বিয়োগ কৰিব লাগিব। ঠিক ধৰিছা, বিয়োগেই কৰিব লাগিব, হয় নহয়? এতিয়া তোমালোকে পৃষ্ঠা 14লৈ আহাচোন, 14 নম্বৰ পৃষ্ঠালৈ আহা। প্ৰথমটো চোৱাচোন, এখন থালত কেইটা লাডু আছিলে? 14টা লাডু আছিলে। তাৰে 4টা অকণে কি ক'লে? খাই দিলে। কেইটা থাকিব? ধৰি লোৱা অকণৰ কথা বাদ দিয়া, নিজৰ কথাকে ভাবা। তোমাৰ আছিলে 14টা লাডু, 4টা খাই দিলা, বাঢ়িলে নে কমিলে? কমিলে, নহয়নে বাৰু? তেতিয়াহ'লে আমি কি কৰিম? 14ৰ পৰা আমি কি কৰিম? 4টা বিয়োগ কৰি দিম। আৰু কেইটা থাকিব তেতিয়া? 10টা থাকিব। 10টা লাডু থাকিলে তাত। একেধৰণে তলৰ থকা অংককেইটা তোমালোকে চেষ্টা কৰা। কি কৰিবলৈ দিছে? তোমাৰ হাতত 12টা বগৰী আছে, ভণ্টিয়ে আৰু 6টা বগৰী দিলে। আছেই 12টা তোমাৰ হাতত, ভণ্টিয়ে আৰু 6টা দি দিলে। মুঠতে কিমান হৈ গ'ল? সদায় মনত ৰাখিবা, মুঠ উলিয়াবলৈ হ'লে যোগ কৰিব লাগিব। বেছি হৈ গৈছে মানে তোমাৰ হাতত 12টা আছে, ভণ্টি আৰু 6টা দি দিলে, বগৰী সংখ্যা বাঢ়ি গৈছে। তেতিয়াহ'লে আমি কেনেকৈ কৰিম এইটো? 12ৰ লগত 6 যোগ কৰিম, 18টা বগৰী হ'ব। যোগ কৰি চাবাচোন, মই কোৱাটো সঁচা হয় নে নহয়, বাইদেউ কোৱাটো সঁচা হৈছে নে নাই হোৱা চাবাচোন বাৰু। তাৰ পাছৰটো চোৱা, এখন ফলি আৰু এডাল পেঞ্চিলৰ দাম 15 টকা। ফলিখনৰ দাম আকৌ কিমান হ'ল? 14 টকা হ'ল। পেঞ্চিলডালৰ দাম কিমান? কিনিবলৈ গৈছা তুমি ফলি এখনে পেঞ্চিল এডালে, দোকানীক কি ক'লে? বোলে তোমাৰ 14 টকা হ'ল তোমাৰ ফলিখনৰ দাম। এতিয়া তেতিয়াহ'লে তেওঁ ক'লে যে দুইটা মিলি পেলাই 15 টকা আৰু 14 টকা হৈছে তোমাৰ ফলিখনৰ দাম। পেঞ্চিলডালৰ দাম কিমান হ'ব? উলিওৱা কিমান হ'ব? 1 টকা হ'ব, হয়নে নহয় বাৰু? হয়নে নহয় ভাবা দেই, মই হয়নে নহয় এইটো নকওঁ। তোমালোকে নিজে ভাবা, ইজনে সিজনৰ লগত কথা পাতা, তেতিয়াহে গম পাবা হয়নে নহয় দেই। এইটো মই নকওঁ হয়নে নহয়। একদম লাষ্টতো তোমালোকৰ বাবে ৰাখিলোঁ, নিজে ভাবি কৰি চাবা কি কৰিব লাগে। এতিয়া পৃষ্ঠা নং 15লৈ যোৱা। বা এইটো কি আঁকি থোৱা আছে বাৰু চোৱাচোন। এটা ইয়াত কি অঁকা আছে? এটা আকৃতিয়ে নে চানেকিয়ে নে নক্সাই নে কিবা এটা আঁকি থোৱা আছে আৰু, হয় নহয়? ইয়াত কি কৈছে? সমাধান কৰিবলৈ কৈছে। কেনেকৈ সমাধান কৰিবলৈ কৈছে? যোগফল উলিয়াই। এতিয়া যিবিলাকৰ যোগফল তুমি কি পাবা? 7 পাবা, সেইবিলাকক সেউজীয়া দিবলৈ কৈছে। চোৱাচোন, ক'ত 7 পাবা? ক'ত 7 পোৱা তাতেই তুমি সেউজীয়া ৰং দি দিয়া। আকৌ কি কৈছে? ক'ৰবাত যদি 1 পোৱা, 8 পোৱা, 17 পোৱা যোগ কৰি পেলাই সেইবিলাকত কি ৰং দিবলৈ কৈছে? হালধীয়া ৰং দিব কৈছে। আৰু 2, 9 এইবিলাকত কমলা ৰং দিবলৈ কৈছে। মানে তোমালোকে গোটেইবিলাক যদি এনেকৈ ৰং কৰি যোৱা, লাষ্টত এইটো বৰ ধুনীয়া এটা কিবা চিত্ৰ ওলাবগৈ। এতিয়া তোমালোকৰ কথা, তোমালোকে কিমান শুদ্ধকৈ কৰিব পাৰা। যোগফল য'ত শুদ্ধকৈ কৰিবা তাত শুদ্ধ ৰং বহিব আৰু চিত্ৰটো শুদ্ধ এটা চিত্ৰ হৈ প্ৰকাশ পাবগৈ শেষত। কৰি চাবা সকলোৱে। এয়াই আছিল সমল পুথিৰ গণিতৰ বিষয়ে। এই গণিতৰ বিষয়খিনি থুলমূলকৈ আমি আলোচনা কৰিলোঁ। যদি কৰিব পাৰিছা বহুতেই ভাল,
আৰু যদিও পৰা নাই মই অকমান তোমালোকক সহায় কৰি দিলো তোমালোকে যাতে তোমালোকৰ এই গণিতৰ এই বিষয়খিনি বা এই অংকখিনি আগবঢ়াই নিব পাৰা আজি মোৰ পাঠটো বা আমাৰ আলোচনাখিনি ইমানতে সামৰিছো ৰেডিঅ' ব্ৰহ্মপুত্ৰ মাধ্যমৰ দ্বাৰা অলপ সময়ৰ বাবে পৰোক্ষভাৱে হ'লেও শিক্ষাদান আগবঢ়াবলৈ সুবিধা দিয়াৰ বাবে ৰেডিঅ' পঢ়াশালীক বহুত ধন্যবাদ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই অনুষ্ঠানটো মন দি শুনি আছা কেতিয়াৰ পৰা মন দি শুনি আছা অংক কৰোতেতো বোৰ্ডখন তোমাৰ চকডাল ডাষ্টাৰ নহলে কৰাবই নোৱাৰি কিন্তু ইয়াত মই মুখেৰে কৈ যাওঁতে তোমালোকে ভাবি ভাবি মন দি শুনি আছা সেইকাৰণে তোমালোকলৈ বহুত ধন্যবাদ কিবা মনত যদি প্ৰশ্ন আছে তেতিয়াহলে ছাৰে দিয়া নাম্বাৰটোত ফোন কৰিবা নহলে মোৰ নাম্বাৰটোত ফোন কৰিলেও তোমালোকক সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিম এই পাঠটো বুলিয়ে নহয় আন পাঠৰো যদি কিবা প্ৰশ্ন কিবা খুকুজা আছে সুধিবা মোৰ ফোন নাম্বাৰটো হ'ল 8751090768 যোগাযোগ কৰিব পাৰিবা তোমালোকৰ বাবে সদায় ওয়েলকাম ছাত্ৰ-ছাত্ৰীসকল কেতিয়াবা আকৌ পুনৰ তোমালোকক লগ পাম আজিলৈ এই পাঠটি ইমানতে সামৰিছো ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ ৰেডিঅ' পঢ়াশালীৰ জৰিয়তে তোমালোকক পুনৰ লগ পাম তোমালোকৰ লগত বহুত কথা পাতিম আৰু নতুন নতুন পাঠ লৈ আহিম তেতিয়ালৈকে ধন্যবাদ আৰু বহুত বহুত মৰম থাকিল ধন্যবাদ আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে শুনি আছা তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী আৰু আজি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে তোমালোকৰ বাবে গণিতৰ বিষয়ৰ পাঠ লৈ আহিলে ডিব্ৰুগড় জয়পুৰ শিক্ষা খণ্ডৰ পৰ্বতীয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু দক্ষিণা বৰকাকতি বৰা বাইদেৱে এই পাঠটিৰ ভিত্তিতে এতিয়া তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াব আৰু এইখিনিতে জনাই দিছোঁ আজি আমি তৃতীয় শ্ৰেণী অৰ্থাৎ ক্লাছ 3 ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গণিত বিষয়ৰ পাঠদান লৈ আহিলো আজিৰ পাঠৰ নাম আছিল আকৃতি আৰু নক্সা আৰু এই পাঠটিৰ ওপৰত ভিত্তি কৰি বাইদেৱে তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াইছে তোমালোকে মন দি শুনিবা আৰু কুইজৰ প্ৰশ্নকেইটা লিখি ল'বা প্ৰথম প্ৰশ্ন তলৰ কোনবিধ বৃত্ত আকৃতিৰ অপচন এ বল অপচন বি ইটা অপচন সি গিলাস এক নম্বৰ প্ৰশ্নটো পুনৰবাৰ কৈ দিছো তলৰ কোনবিধ বৃত্ত আকৃতিৰ অপচন এ বল অপচন বি ইটা অপচন সি গিলাস এতিয়া 2 নম্বৰ প্ৰশ্নটো শুনা 2 নম্বৰ প্ৰশ্নটো হৈছে কোনটো আকৃতিৰ চাৰিটা বাহু সমান পুনৰবাৰ কৈ দিছো আমাৰ 2 নম্বৰ প্ৰশ্নটো কোনটো আকৃতিৰ চাৰিটা বাহু সমান অপচন এ বৃত্ত অপচন বি আয়ত অপচন সি বৰ্গ পুনৰবাৰ কৈ দিছো অপচন এ বৃত্ত অপচন বি আয়ত অপচন সি বৰ্গ আমাৰ 2 নম্বৰ প্ৰশ্নটো পুনৰবাৰ কৈ দিছো কোনটো আকৃতিৰ চাৰিটা বাহু সমান অপচন এ বৃত্ত অপচন বি আয়ত অপচন সি বৰ্গ এতিয়া 3 নম্বৰ প্ৰশ্নটো শুনা 10 গ্ৰামত কেইটা টুকুৰা থাকে অপচন এ 2টা অপচন বি 7টা অপচন সি 5টা পুনৰবাৰ কৈ দিছো 10 গ্ৰামত কেইটা টুকুৰা থাকে অপচন এ 2টা অপচন বি 7টা অপচন সি 5টা কুইজৰ প্ৰশ্নকেইটা পুনৰবাৰ জনাই দিব বিচাৰিছো আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ পাঠটিৰ ওপৰত বাইদেৱে তোমালোকৰ বাবে আগবঢ়াই দিয়া কুইজৰ প্ৰশ্নসমূহৰ ভিতৰৰ প্ৰথমটো প্ৰশ্ন হৈছে তলৰ কোনবিধ বৃত্ত আকৃতিৰ অপচন এ বল অপচন বি ইটা অপচন সি গিলাস 2 নম্বৰ প্ৰশ্ন কোনটো আকৃতিৰ চাৰিটা বাহু সমান অপচন এ বৃত্ত অপচন বি আয়ত অপচন সি বৰ্গ 3 নম্বৰ প্ৰশ্ন 10 গ্ৰামত কেইটা টুকুৰা থাকে অপচন এ 2টা অপচন বি 7টা অপচন সি 5টা এই তিনিটা প্ৰশ্নৰ উত্তৰ তোমালোকে দিবা
হোৱাটছএপ কৰি আৰু প্ৰথমেই তোমালোকে লিখিব লাগিব কাগজখনত একেবাৰে ওপৰত লিখিবা আজিৰ তাৰিখটো তাৰ পাছতেই লিখিবা তোমাৰ নাম বিদ্যালয়ৰ নাম আৰু তাৰ পাছতেই 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্ন উত্তৰ 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্ন উত্তৰ 3 নম্বৰ লিখি 3 নম্বৰ প্ৰশ্ন উত্তৰ লিখিবা আৰু তাৰ পাছত সেই কাগজখন ভালদৰে ফটো মাৰি WhatsApp যোগে আমালৈ প্ৰেৰণ কৰি দিবা আমাৰ নম্বৰ 9954489439 পুনৰবাৰ কৈ দিছো 9954489439 Assam lives in its villages. Villages run on agriculture, and better agricultural yield means a prosperous state. That is why since 1991, Oil India Limited has been training farmers and unemployed youth in modern cultivation methods to generate large-scale production. Implemented through OIRDS, Oil's initiative has adopted 162 villages, helping more than 25,000 farming families. Oil India Limited, a people's company. Creating avenues for sustainable self-employment and livelihood options. Oil India Limited's Project Rupantar promotes entrepreneurship, sustainable livelihood, capacity building and economic empowerment of women through self-help groups with focus on the agro-based sector. Recognized as one of the 12 best CSR initiatives by the global oil and gas industry, Rupantar since 2008 has transformed the lives of more than 23,000 families. Oil India Limited, a people's company. আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া ঘোষণা কৰিব লৈছো আমি 24 আগষ্টৰ দিনা তোমালোকৰ বাবে আগবঢ়াই দিয়া কুইজৰ প্ৰশ্নৰ উত্তৰ 24 আগষ্টৰ দিনা তোমালোকৰ বাবে পাঠ লৈ আহিছিল বৰবৰুৱা শিক্ষা খণ্ডৰ নগাঁও পেলনীয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু মিন্টি বৰা বাইদেৱে আৰু বাইদেৱে বিশেষভাৱে পৰিৱেশ অধ্যয়নৰ গছ-গছনিৰ কথা নামৰ পাঠটি লৈ আহিছিল আৰু সেই পাঠটিৰ ওপৰত ভিত্তি কৰি তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াইছিল আৰু তোমালোকে প্ৰশ্নৰ উত্তৰ দিছিল আৰু যিসকল ছাত্ৰ-ছাত্ৰী আমাৰ প্ৰশ্নৰ উত্তৰ দিছিল WhatsApp যোগে তেখেতলোকৰ নাম ঘোষণা কৰি দিওঁ বৰ্তনীৰ পৰা আমালৈ WhatsApp কৰিছিল নিখিল কৰ্মকাৰ বৰ্তনীৰ পৰা আমালৈ WhatsApp কৰিছিল দিব্যা ভক্তা দীপালী ৰাজপুত ৰীতিকা কৰ্মকাৰ খনিকৰ চাহবাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ শিৱম কুৰ্মী ডিকম চেচা চাহবাগিচা প্ৰাথমিক বিদ্যালয়ৰ অমৰ মুৰা ডিকম বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ শংকৰ খেৰিয়া মাইজান হিন্দু প্ৰাথমিক বিদ্যালয়ৰ মহিমা লোহাৰ মাইজান হিন্দু প্ৰাথমিক বিদ্যালয়ৰ ববিতা তাঁতী মাইজান হিন্দু প্ৰাথমিক বিদ্যালয়ৰ অভি পাটনায়ক হেজেল বেংক প্ৰাথমিক বিদ্যালয়ৰ ভূমিকা মুৰা ৰামেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ নিদুল উৰাং ডিকম জাতীয় বিদ্যালয়ৰ জেকি উৰাং মিলিজুলি প্ৰাথমিক বিদ্যালয়ৰ ববিতা তাঁতী মিলিজুলি প্ৰাথমিক বিদ্যালয়ৰ শান্তি মাহিলি মিলিজুলি প্ৰাথমিক বিদ্যালয়ৰ দুৰ্গা তাঁতী মিলিজুলি প্ৰাথমিক বিদ্যালয়ৰ ৰেচনা ভাক্তি ডিকম চেচা চাহবাগিচা প্ৰাথমিক বিদ্যালয়ৰ কাবেৰী পাটৰ ডিকম চেচা চাহবাগিচা প্ৰাথমিক বিদ্যালয়ৰ সোণাক্ষী ৰাজুৱাৰ পানীতোলা নগৰ প্ৰাথমিক বিদ্যালয়ৰ অমনগড় পথালিবাম চাহবাগিচা প্ৰাথমিক বিদ্যালয়ৰ তন্ময় কালন্দী তোমালোকক ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফিমৰ তৰফৰ পৰা লগতে ৰেডিঅ' প্ৰশাসনী অনুষ্ঠানৰ তৰফৰ পৰা বহুত অভিনন্দন আৰু বহুত ধন্যবাদ জ্ঞাপন কৰিছো তোমালোকে আমাৰ কুইজত ভাগ লোৱাৰ বাবে আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া সময় হ'ল আজিৰ ৰেডিঅ' প্ৰশাসনী অনুষ্ঠানটি সামৰিবৰ বাবে আৰু আজিৰ ৰেডিঅ' প্ৰশাসনী অনুষ্ঠানটিত উপস্থিত আছিল ডিব্ৰুগড় জয়পুৰ শিক্ষা খণ্ডৰ পৰ্বতীয়া প্ৰাথমিক বিদ্যালয়ৰ দক্ষিণা বৰকাকতি বৰা বাইদেউ আৰু বাইদেৱে আজি বিশেষভাৱে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গণিত বিষয়ৰ পাঠদান লৈ আহিছিল আৰু পাঠৰ নাম আছিল আকৃতি আৰু নক্সা আমি বাইদেউক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে ৰেডিঅ' প্ৰশাসনী অনুষ্ঠানটি শুনোৱা সকলো শিক্ষা বন্ধু শিক্ষা বান্ধৱীক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ছাত্ৰ-ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সময় ৰেডিঅ'ৰ কাষত বহি থকাৰ বাবে শেষত সমশ্ৰোতাক বিশেষভাৱে জনাই দিওঁ অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' প্ৰশাসনী
Our villages are home to many hidden sporting talents. Some talents that are shining bright at the national and even international arena. For around 2 decades, Oil India Limited has been involving local youth and school children in organizing rural sporting events, making these young athletes capable to compete at district, state and national levels. Oil India Limited, a people's company. A healthy mother and a healthy child are the foundation of a healthy society. To address their health concerns, Oil India Limited initiated Arogya, a program that has gathered awards and accolades. From medical care for expecting mothers to vaccination of newborns, for the last 8 years, this project has served more than 30,000 beneficiaries. Oil India Limited, a people's company. এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী।